Hello students, মই ডক্টৰ জেজন বৰুৱা এলকেমি ক্লাছেছলৈ তোমালোকক জনাইছো পুনৰবাৰ স্বাগতম ঠিক আছে সো এতিয়া আমি যেতিয়া এই ভিডিঅটো ৰেকৰ্ড কৰি আছো তেতিয়ালৈকে তোমালোকৰ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ মানে 11th কেমিষ্ট্ৰি এক্সাম শেষ হৈছে obviously হায়াৰ সেকেন্ডাৰী কাউন্সিলৰ ঠিক আছে সো এতিয়া আজিৰ পৰীক্ষাটোৰ বিষয়ে আমি এনালাইসিস কৰিবৰ কাৰণে আহিছো সো এনালাইসিস কৰাৰ আগতে তোমালোকৰ কিছুমান কথা ক'ব বিচাৰিছো ফাৰ্ষ্ট থিং যে আজি পেপাৰখন maximum karane koise bahutkhini feedback aise je easy asile okay I understand easy asile but easy asile kintu easy 70 I will say 35 obviously 70 number bhitor 70 number pabor karone hoyto easy nasile jikhini lora asile details poha nai ba jikhini lora asile need or ba jei questions kora nai yes need ba jei how come yes so ei paper khon aji আমি analysis কৰাৰ তোমালোকে তেতিয়া আমি analysis কৰি যাম যে analysis কৰি জানে তোমালোকে কিছুমান কথা মই কৈ যাম সো সেই কথাখিনি দেখিবা যে previous year নিটৰ questions আহিছে now what does this mean এই বস্তুতে কি ইন্ডিকেট কৰিছে what is actually it is indicating indicate কৰিছে এই কথাটো যে আমি 12 ৰ যিখন পেপাৰ আহিব তোমালোকৰ সেইখনত এমসিকিউ থকাৰ সম্পূৰ্ণ সম্ভাৱনা আছে যদিও অফিশিয়ালি ডিক্লেয়াৰ কৰা নাই তথাপিও এমসিকিউ থকাৰ সম্পূৰ্ণ সম্ভাৱনা আছে আৰু এই কোৱেশ্চনবোৰ এই বছৰৰ 12 ৰ কোৱেশ্চন যেনেকৈ আহিছে তেনেকৈ তোমাৰ নীট বা জেই কোৱেশ্চন বিলাক আহিব প্ৰিভিয়াস ইয়াৰ সো বি কেয়াৰফুল আৰু এটা কথা কেয়াৰফুল মানে এটো সেন্সৰ কেয়াৰফুল নহয় যে ভয় লেখাব নালাগে সঠিককে থৰো সিলেবাসটো তুমি কমপ্লিট কৰিব লাগিব ঠিক আছে সো বিশেষ দেৰি নকৰাকে তোমালোক আজি পেপাৰখন মই এনালাইসিস দিবলৈ গৈ আছো আৰু এইখিনিতে এটা বিশেষ ঘোষণা তোমালোক কৰিবলৈ গৈ আছো যে তোমালোক অলৰেডি জানা এলকেমি ক্লাছৰ তোমালোকে যিখিনি জড়িত হৈ আছে তো তোমালোকে জানা যে অলৰেডি আমি 12 ক্লাছ আমি ষ্টাৰ্ট কৰিবলৈ গৈ আছো এপ্ৰিলৰ ফাৰ্ষ্ট উইকৰ পৰা সো তোমালোকে অলৰেডি বহুতে মোক বুকিং কৰি পিনে অলমষ্ট শেষ হ'বলৈ হৈছে সো আমি যেটো বহুত কিটা বেচ ল'ব নোৱাৰো সো তেওঁলোকে অলৰেডি বুকিং কৰি পিনে শেষ কৰিছে সো যি কেটামান আৰু মই এফৰ্ড কৰিব পাৰিম কেটামান মই একমোডেট কৰিব পাৰিম সিট বা কেটামান ষ্টুডেন্ট মই একমোডেট কৰিব পাৰিম সো যি কিজনে কৰা নাই এতিয়াও তোমালোকৰ ওচৰত সময় আছে তোমালোকে একমোডেট কৰি লোৱা বিকজ এবাৰ ক্লাছেস স্টাৰ্ট হৈ যোৱাৰ পিছত আমাৰ ক্লাছেস বহুত দিন লাগে চলে প্ৰায় 7 মান্থছ মান ক্লাছ চলিব আমি পূজাৰ পাছত আমি ক্লাছখিনি শেষ কৰিব লাগিব কাৰণ প্ৰত্যেকটো চেপ্টাৰ লগত নীট বা জেই কোৱেশ্চন যাব লাগিব বিকজ জাস্ট মই তোমাক এনে পঢ়াই পিন থৈ দিলে নহব তোমালোকে হয়তো শুনিছা যে বোৰ্ড বা ইঞ্জিনিয়াৰিং বা মেডিকেল দে আর অল ডিফারেন্ট নো all concept এতিয়া কথাটো হল তুমি যদি বোৰ্ডৰ কাৰণে পঢ়িছা তুমি নিটৰ কাৰণেও পঢ়িছা তুমি জেই কাৰণেও পঢ়িছা তাৰ কাৰণে বেলেগ কোনো বিকল্প নাই বা কোনো ধৰণৰ সাবস্টিটিউশন নাই সো এতিয়া কথাটো হল সেই থৰো পঢ়িবৰ কাৰণে আমাক কোন সময় লাগে সো হেতু কাৰণে আমি এবাৰ আৰু অলপ সোনকালে যোৱাবাৰ আমি এপ্ৰিলৰ লাষ্টৰ বা মে ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰিছিল এবাৰ আমি এপ্ৰিলৰ ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰিম বিকজ উই আৰ লুজিং আৱাৰ টাইম সো হেতু কাৰণে ডিসেম্বৰ জানুৱাৰী অহা বছৰ জানুৱাৰী 2026 চনত জানুৱাৰী মাহত তোমাক যেই ফাৰ্ষ্ট কি বুলি কয় সেশনেল ফাৰ্ষ্ট সেশনটো তোমাৰ কি সিজনটো তোমাৰ হেৰি আছে এক্সাম আছে তো তাৰ কাৰণে আমি প্ৰিপেয়াৰ কৰিব লাগে ৰিজাল্টখিনি অলৰেডি এই বছৰখিনি গম পাইছা অহা বছৰ তোমালোকৰ পাল সো এতিয়া যিখিনি এনৰোল কৰা এনৰোল কৰি লোৱা কিন্তু তাৰ লগতে আৰু এটা কথা ক'ব লাগে আছে আমি First year 11th আমি first year batch আমি start কৰিবলৈ গৈ আছো যাতে আমাৰ কামখিনি আৰু সহজে নিট আৰু জেই কাৰণ দিহৰ কাৰণ তোমাৰ কি হৈছে সেই কনসেপ্টখিনি আহিব তোমালোকৰ ফাৰ্ষ্ট ইয়াৰ পৰা আহিব এইখিনতে আৰু এটা কথা কৈছো তোমালোকে হয়তো বহুতে জানা যে আমি 11 নপঢ়িলে হ'ব বা 11 টিউশন নকৰো বা 11 বেছি হেই নকৰো মস্তি কৰিম তেনেকুৱা টাইপৰ থাকে নো কেমিষ্ট্ৰি ক্ষেত্ৰত বিশেষকৈ তোমাৰ যদি 11 কনসেপ্ট নাই তেতিয়াহ'লে তোমাকে 12 কনসেপ্ট একো নোপোৱা কিন্তু বিশেষকৈ অৰ্গানিক কেমিষ্ট্ৰি নোপোৱা তুমি বিশেষ একেবাৰে বুজি নোপোৱা তোমাকে সিনিয়ৰছ হ'ব সুধিলেও পাৰ অৰ্গানিক কেমিষ্ট্ৰি সো টাফ বুলি কও বহুতে ম্যাক্সিমামে ক'ব কেলে কয় কাৰণ 11 কনসেপ্ট নাই কিন্তু যিকিন 11 কনসেপ্ট আছে তেওঁলোকৰ কাৰণে কেমিষ্ট্ৰি বহুত ইজি হৈ যায় সো এনিৱেজ সো তোমালোকৰ এতিয়া নম্বৰটো তোমালোকৰ স্ক্ৰিনত তোমালোকৰ ডেফিনেটলি ফ্লোট কৰি থাকিব সেই নম্বৰটো কল কৰা আমি বিহুৰ পিছত তোমালোকৰ 11 ক্লাছ ষ্টাৰ্ট কৰিম ঠিক আছে সো আৰু পলম নকৰিবি তোমালোকলৈ লৈ আনিছো 2025 কেমিষ্ট্ৰি যিখন তোমাৰ 11th পেপাৰ আছে তাৰ মানে কাউন্সিলৰ হেখন পেপাৰ এনালাইসিস সো আজি পেপাৰখনৰ বিশেষত্ব কি অবিয়াসলি সবেই জানে 35 মাৰ্কছৰ তোমাৰ কি আছে এমসিকিউজ আছিল সো এমসিকিউজ কিটা মই সকলো কিটা আনসাৰ নকলো তোমালোকে মানে ইজি কিটাটো ক'বল নাযায় সো তথাপিও কিটামান কৈ গৈছো যেনে প্ৰথমটো যেটো আছিল হু ওয়াজ দা ফাৰ্ষ্ট প্ৰপোনেন্ট অফ এটমিক থিওৰি পাৰমাণবিক তত্ত্বৰ প্ৰথম প্ৰস্তাৱক কোন আছিল পাৰমাণবিক তত্ত্বৰ প্ৰথম প্ৰস্তাৱক কে ছিলেন obviously Bengali I can speak Bengali তোমালোকে জানা সাকে সো তাৰ আনসাৰটো আছে জন ডেল্টন সো সকলে জানাই কনসেপ্ট আনসাৰটো দেন তোমাৰ which of the that means answer কি হ'ব 1 or c হ'ব তেনে টুৰ ক্ষেত্ৰত কি হ'ব টু কোনটো মৌলিক পদাৰ্থ নহয় which is not an example of elemental substance ঠিক আছে হেতু হৈছে তোমাৰ সোডিয়াম ক্লোৰাইড ঠিক আছে কাৰণ সোডিয়াম ক্লোৰাইড তোমাকে সোডিয়াম ক্লোৰাইড দুটা আছে ঠিক আছে সো আনসাৰ কি হ'ব 1 b
ঠিক তেনেকে তোমাৰ টি টু তোমাৰ 3 টু তোমাকে জানা সেকেন্ডৰ কাৰণে দিয়া হৈছে এসআই ইউনিট শুদ্ধ কোনটো হয় চেক বিল লিখি থোৱা আছে এসএসসি লিখি থোৱা কেপিটেল এস আছে আৰু স্মল এস আছে যো তোমালোকে এখিনি বিষয়ে অলৰেডি জানা সো স্মল এস ইজ দ্য ৰাইট আনসাৰ সো 3D ইজ দ্য আনসাৰ 4 ৰ সাইন্টিফিক নোটেশনৰ বিষয়ে মই কবলে না যাও সো তোমালোকে জানাই অলৰেডি সো ইট উইল বি লাইক 4 ৰ তোমাৰ আনসাৰ কি হ'ব গপনি B2 হ'ব গপনি সো 5 ৰ তোমালোকে আণবিক সংকেত তোমালোকে পাইছা সোডিয়ামৰ ভৰটো তোমালোকে জানাই 58.5 because sodium 23 chlorine is 35.5 so হেতু কাৰণে ইয়াৰ আনসাৰ তোমালোকে জানিবাই 6 ৰ আনসাৰটো তোমালোকে জানা কেথড ৰশ্মি অলৰেডি কৈ থকা হৈছে যেনে তোমাৰ ইলেক্ট্ৰন 6d আছিলে দেন 7 ৰ কোৱেশ্চন যেটো আছে 7 ৰ কোৱেশ্চনটো অকমান ট্ৰিকি হয় ট্ৰিকি কেলে কিতাপৰ ভিতৰৰ পৰা আহিছে সো হোৱাট আই এম ট্ৰাইং টু সে যে তোমালোকক আমি এই ভিডিও গিটাৰ আগতে আমি কেটামান তোমালোক কি দিছিলো কমন কোৱেশ্চনছৰ ভিডিও কেটামান দিছিলো মই কৈছেনে এই কমন কোৱেশ্চনৰ ভিডিওত আমি এটমিক স্ট্ৰাকচাৰ মানে স্ট্ৰাকচাৰ অফ এটম বা পৰমাণু গঠনৰ পৰা কিছুমান কথা কৈছিলো এইকিটা বস্তু আহিব তো তোমালোকে চোৱা কেথড ৰশ্মিটো আহিলে পাছল তোমাৰ ৰাডাৰফৰ্ডৰ কথা আহিব ৰাডাৰফৰ্ড বোৰ এখিনি কোৱেশ্চন আহিছে সো কমন কোৱেশ্চন তোমালোকে জানা কমন কোৱেশ্চন আমি 12 ত দিলো 63 আহিলে আউট অফ 70 এই বছৰ তোমালোক যিকিটা চেপ্টাৰ দিলো সেইকিটাৰ পৰা তোমালোকৰ প্ৰায় 95% তোমালোক কমন আহিছে ঠিক আছে সো বাকিকিটা চেপ্টাৰ ইমানটা ইম্পৰ্টেন্ট নাছিলে বুলি ভাবিলে কাৰণ তোমাকে পাৰিবাই ঠিক আছে তো তথাপিতো যিকিটা কমন আহিছে কাৰণে খুব ভাল লাগিছে সো এগেইন এই কোৱেশ্চনটো 7 তোমাক আৰু এটা কথা কৈছিল লগতে কমন কোৱেশ্চন এটা দিছো সেইকিজন লৰাছলে কাৰণ যিকিজন ধৰিলো এটলিষ্ট 70 বিটা 60 মান পাব কিন্তু 70 বিটা 70 পাব কাৰণ কিতাপখন পঢ়িব লাগিব যেনে এই কোৱেশ্চনটো সেই বস্তুটোকে তোমাৰ এক্সাম্পলিফাই কৰে যেনে দি ফ্ৰিকুৱেন্সি অফ ভিজিবল লাইট ইজ ইন দ্য অৰ্ডাৰ অফ দৃশ্যমান পোহৰ কম্পনাঙ্কৰ ক্ৰম হৈছে ইনে চাব গলে 10 to the 14 hertz বা 10 to the 16 hertz ভিতৰত হ'ব লাগে কিন্তু ইয়াত কি হ'ব আনসাৰটো কি হ'ব 10 to the 15 hertz সো হেতু মই স্পেসিফিকলি হেই সেন্টেন্স টু তোমাৰ কিতাপখন লিখি থোৱা আছে তুমি চাবাগে হে পোৰশনটো ঠিক আছে সো আনসাৰ দ্যাট মিন্স 7C 8 ৰ আনসাৰটো A হ'ব 9 ৰ কোৱেশ্চনটোৰ আনসাৰ কোৱা আগতে তোমালোকক মই কথা এটা কওঁ এই কোৱেশ্চনটো তোমালোকক আমি না মই বোৰ্ডত এনান তোমালোকক কমন কোৱেশ্চনৰ মই 9 ৰ আনসাৰটো কৰি দিছো লিটাৰেলি SPDF L ৰ ভ্যালু কি হয় তোমাৰ প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ এজিমুথেল কোয়ান্টাম নাম্বাৰ এই গুটেই কথা কিন্তু তোমালোক স্পিন কোয়ান্টাম নাম্বাৰ গুটেই কিন্তু তোমালোক কৰি দিছিলো সো অবভিয়াসলি হেকিন তোমালোকে নিশ্চয় চাইছা মই জানো যে তোমালোক শুদ্ধ হৈছে সো 9 ৰ তোমাৰ আনসাৰটো কিমান হ'ব 3 কাৰণে n ৰ ভ্যালু 3 হ'ব l ৰ ভ্যালু d ৰ কাৰণে কিমান হ'ব 2 হ'ব সো আনসাৰ মাস্ট বি SPD হলে কিমান হ'বগে C 9C ঠিক আছে 10 ৰ আনসাৰটো মই নকওঁ 10 ৰ আনসাৰটো সবে জানে 11 ৰ আনসাৰটো বহুত সহজ সো 11 ৰ আনসাৰটো তোমাৰ হৈছে আননিলিয়াম ওকে ঠিক আছে সো আনটো আমি জানো আনটো কাৰ কাৰণে হৈছে তোমাৰ আনটো হয় 1 ৰ কাৰণে 1 দুটা আছে গতে আন হ'ব সো নীলটো কাৰ কাৰণে বা 0 কাৰণে বা তাছত আহিব তোমাৰ ইলিয়াম ঠিক আছে সো আনসাৰ ডিফিনিট 11B সো 12 ৰ তোমাকে আনসাৰ জানা 12 ৰ আনসাৰ তোমাৰ A হ'বগে 13 ৰ আনসাৰটো ক্ৰিটিক্যাল নহয় বাট মই কথাটা কওঁ ইয়াত কথাটা কৈছে তোমালোকক যে নন পোলাৰ কোনটো নন পোলাৰ হয় সো ইয়াত তোমাৰ কেইবাটা অপচন আছে এটা দেখাও চাব গলে BEF2 ইয়াৰ শেপটো তুমি জানিব লাগিব কাৰণ দেখাৰ গলে তোমাৰ যদি মই কওঁ যে water molecular shape to তোমাৰ যদি কওঁ বলে linear তেতিয়া এটা নো ইটস নট লিনিয়াৰ water molecular shape to হৈছে তোমাৰ এনেকুৱা হেতু কাৰণে এই মলিকিউলটোকে ধ্ৰুৱীয় হয় এটো মলিকিউল ধ্ৰুৱীয় নহয় এটো মলিকিউল ধ্ৰুৱীয় হয় NH3 টো তোমাৰ ধ্ৰুৱীয় হয় কেলে কাৰণ তাৰ আকৃতিটো হৈছে পিৰামিডাল সো তোমালোকে অলৰেডি ডাইপল মোমেন্টৰ কথা পাইছা তোমালোকে দ্বিমেৰু ভ্ৰামক এপিনে যায় হয় নহয় সো এটো এটা তোমাৰ কি আছে পোলাৰ মলিকিউল আৰু এটা আছে HF টো পোলাৰ মলিকিউল কেনেকে HF টো পোলাৰ মলিকিউল কাৰণ কেলে ইয়াৰ পৰা তোমাৰ electron get epine going so this is the molecule BEF2 যেটো নেকি polar নহয় so this is the concept that you need to understand so answer তোমাক কলো 14 answer directly আছে তোমাৰ হেতু তোমালকে জানা 14 answer এটো কিতাপত directly question টো আছে so obviously 14C 15 টো তোমাকে লিথিয়াম টো পাইলে লিথিয়ামৰ কাৰণে কেনেকুৱা হয় তোমাৰ লিথিয়াম 2 so লিথিয়ামৰ কাৰণে কাহিনীটো কেনেকুৱা আছে চোৱা so আমি কি জানো হাইড্ৰোজেন হিলিয়াম লিথিয়ামত কেটা ইলেক্ট্ৰন থাকে হাইড্ৰোজেন হিলিয়াম লিথিয়ামত থাকে তিনটা ইলেক্ট্ৰন সো লিথিয়াম যদি মই 2 কৰো লিথিয়াম 2 দি থোৱা আছে ইয়াতে ইয়াস লিথিয়াম 2 অণু বুলি কৈছে গতিকে 6টা ইলেক্ট্ৰন থাকিব 6টা ইলেক্ট্ৰন ক'ত হবা sigma 1s2 sigma star 1s2 sigma 2s কিমান আহিবগে 2 6টা আহিবগে আলটিমেটলি কাৰণ তাৰ পিছত তোমাৰ sigma star 2s হল আহিব যেটো 0 হৈ আছে সো এই বন অৰ্ডাৰ কেনেকৈ উলিয়াই বা বান্ধনী তোমাৰ কিমান লৈছে ক্ৰম বুলি কৈছে বন অৰ্ডাৰ বান্ধনী ক্ৰম কেনেকৈ উলিয়াই half of bonding minus anti bonding electrons so bonding ৰ ইলেক্ট্ৰন কেটা আছে 2 এ 4টা আছে আৰু anti bonding ৰ কেটা আছে 2টা আছে সো তোমাৰ কিমান থাকিব গৈ আপুনি 2/2 =
1 so answer হৈছে 1 so তোমালোকে গম পাইছা answer to 1 15a এটো জাস্ট খালি কৰিব লগি আছিল বাকি তোমালোকে 16 তো তোমালোকে গম পায় অন্তৰ্নিহিত শক্তি দে মকবল থাকিলে ইন্টাৰনাল এনাৰ্জি 16a so 17 or তোমাৰ b হ'ব आंसर কাৰণ that is not a state function কিন্তু কবলগিয়া কথা নহয় actually so তোমালোকে এই কথাটো জানিব লাগিব 18 ৰ কোৱেশ্চনটো অকমান ইন্টাৰেষ্টিং হয় আদৰ্শ গ্যাস তা শূন্যতাপ শূন্যত সমতাপী প্ৰসাৰণ হতে কৰা কাৰ্য হল একেটি আদৰ্শ গ্যাসেৰ শূন্যত সমতাপী প্ৰসাৰণ হতে কৰা কাৰ্য হলো Bengali guy bhal lage tomake jana because I was in Kolkata for last I think for 2 years I was there as a research chemist moi tat tomako research kamona jibla tomake biological molecules medicine of more research asile so I was in Kolkata mo Kolkata asile so I speak Bengali actually moi ami bangla bolte pari thik ase so anyways sir answer hobo 18 or tomar ki hobo ko 18 or 0 hoboge স্বতঃস্ফূৰ্ত বিক্ৰিয়া বা স্পন্টেনিয়াস ৰিঅ্যাকশনৰ কাৰণে ডেল্টা জি এর ভ্যালুটো কি মানা সিস্টেম obviously নেগেটিভ হ'ব 0 হ'ব 12 19 ৰ ডি হ'ব 20 ৰ তোমাৰ এ হ'ব ঠিক আছে সো 21 টো তোমালোকৰ এই স্টেটমেন্ট হয় এটো তোমালোকে পাৰিবিছা বুলি মই ধৰি লৈছো 22 টো অফ মাই ইন্টাৰেষ্টিং হয় 22 টো ইন্টাৰেষ্টিং মই যেকিটা বেছি ইন্টাৰেষ্টিং বুলি ভাবিছে কিটা তোমালোকৰ কথাটো কৈ দিছো 22 সোৱা এটো মানে ভুল কৰিব নালাগে কাৰণ এটো কোৱেশ্চন আকৌ তোমালোকৰ 12 ত আকৌ দেখিবলৈ পাবা 22 কি আছে তোমাৰ H2PO4 সিঙ্গল নেগেটিভ আছে ঠিক আছে ইয়া সংযুগ্ম ক্ষাৰ কি হ'ব সংযুগ্ম ক্ষাৰ মানে কি ইয়াৰ পৰা আৰু প্ৰটনটা উলাব লাগিব প্ৰটন লালে অপচন কি থাকিব আপুনি HPO4 2 negative this is the answer so edu karone tomar kiyo proton da ulai goise gotike yapo 2 negative raise that's the trick so tomar khar hoise base hoise gotike tumi kotha janibo lebo 22 answer ase C 23 answer ase B 24 answer to nije bisai loba karon redox reaction kundu udahon nohoy boli goise redox atakita korisil tumi gom pai jaba so mo koi indu tomar answer to gom paba mu comment to tomake pin kora sob kotha moi kore gele beya hobo comment to tomake pin kora question number 24 answer to I will give the answer definitely jodi tumi kora 25 question to okman interesting hoy kan ei question to sobe na jane mo mote so that is urea german scientist jane tekhete koisile ma exactly naam to pahori goisu jan german scientist jane prothom ba urea সংশ্লেষণ কৰিছিলে ঠিক আছে so 26 or answer to hoise D 26 or answer to hoise D sigma 9 আৰু pi 2 pi bond দুডাল আছিল আৰু sigma bond তোমাৰ 9 ডাল আছিল সো a আৰু d এর মাজত মানে কনফিউজ নহবা কিন্তু ঠিক আছে আৰু যে এই বস্তুটো কিন্তু তোমাৰ নিটৰ কোৱেশ্চন নাই sigma আৰু pi bondৰ কোৱেশ্চনৰ কথা কৈছে যে নিটৰ কোৱেশ্চন নিটৰ লেভেলৰ কোৱেশ্চন বা নিটত এনেকুৱা টাইপৰ কোৱেশ্চন আহিছে ইভেন এই কোৱেশ্চনটো কিতাপত থকা কোৱেশ্চন এই কোৱেশ্চনটো যেতিয়া নিটত আহিব তেতিয়া তোমালোকে সদায় কি কৰিবা ভাঙি লবা এনেকে বন্ডিংবোৰ সদায় ভাঙি লবা তেতিয়াহে তুমি সিগমা বন্ড পাই বন্ড তুমি কব পাৰিবা আদাৰৱাইজ তোমাৰ কিন্তু খেলিমেল লাগিব ঠিক আছে সো পাই বন্ড কেডাল আছে এডাল দুডাল সিগমা বন্ড কেটা আছে 1 2 3 4 5 6 7 8 9 বহুতৰ ক্ষেত্ৰত এই বন্ডাল থাকে যায় গবি ঠিক আছে সো 9 বন্ডস হৈ গল গৈ পিনি সো এটো কাৰণে এনসাৰটো হ'ব কিমান 26 or D আচ্ছা এই কোৱেশ্চনটো তোমালোকক মই কৈছিল তোমালোকক মনত আছে নে so এই কোৱেশ্চনটোৰ এনসাৰ তোমালোকৰ 26 or D to মই তোমালোকক কৈছিলো তোমালোকক কেনে কৈছিলো সিগমা আৰু পাই বন্ডত কথাটো কৈছিলো এই ক্ষেত্ৰত মনত থাকিব তোমালোকৰ দেন আহিলে 26 or answer to কি হ'ব propyl cyclohexane A answer A কাৰণ answer তোমাকে জানা মই তো ক'ব লাগে কোনা 28 or question look at the board have you remembered the video of NEET 2024 analysis by Dr. Jejon Borua alchemy classes থেকে একটা ভিডিও ছেড়া হয়েছিল ব্যাপারটা হচ্ছে যে তোমার সেই ভিডিওতে আমি লাস্ট ইয়ারের যেটা মানে নিটের এক্সামটা হলো সেই নিটের এক্সামের যেটা অ্যানালাইসিস সেই অ্যানালাইসিসের ভিডিও একটা ছেড়েছিলাম এৰিছিল ভিডিও এটা ঠিক আছে সো হেই ভিডিওটো তোমালোকক মই এটা কোৱেশ্চন আছে 2024 and 28 or question to আহিছে 2024 ৰ নিটৰ পৰা yes I repeat 2024 নিটৰ পৰা আৰু এই কোৱেশ্চনটোৰ এনসাৰ হৈছে 28 ৰ কোনটো এনসাৰ C আৰু 28 ৰ এনসাৰ C মেটামাৰটো সাধাৰণতে তোমালোকে কোৱা না যায় কেলে কাৰণ কথাটো হৈছে আৰু তুমি ইন্টাৰেষ্টিং হৈছে কিতাপখনৰ যেটো তোমাৰ some basic principles of organic chemistry যেটো আছিল তাত তোমাৰ এটা এক্সাম্পল আছে মেটামাৰৰ যে ডেফিনিশন আছে একটা এক্সাম্পল ছিল only one example was there ঠিক আছে আৰু সেই এক্সাম্পলতে তোমাক উঠাই দিছিলে নিটত 2024 আৰু 2025 ত কোড আহিছে হায়াৰ সেকেন্ডাৰী ফার্স্ট ইয়ার দ্যাট মিন্স মই অলপৰ প্ৰথম ভিডিওত কি কৈছিলো
এই যে ভিডিও কথাখিনি যে কৈ লৈছিলো যে নিট জানিব লাগিব যে তুমি নিট দিছা নাই ডাজন্ট ম্যাটাৰ তুমি যেই এপিয়াৰ কৰিছা না ডাজন্ট ম্যাটাৰ তুমি বোৰ্ডত এপিয়াৰ কৰিবা ন so if you really want to score very high mark very good mark in board then you need to prepare parallel education and that is why we are known for Alchemy classes কিহৰ কাৰণে জানা নাই for parallel education in the sense তুমি বোৰ্ডৰ কাৰণে প্ৰিপেয়াৰ কৰিছা মানে তুমি নিট বেলেগ জেডব্লিউ বেলেগ নহয় আমি নিট জেই আৰু বোৰ্ডক একেলগে কম্বাইন কৰি পিন তোমালোক কি কোৱা যায় ক্লাছ মানে আমি তোমালোকক দিও সটো কাৰণে তোমালোকৰ যাতে পৰীক্ষাত তোমালোকৰ ৰিজাল্টটো ভাল হয় সো দ্যাট এটো এটা এক্সাম্পল ডাইৰেক্ট দিছো তোমালোকক মই ঠিক আছে আৰু যিখিনি বিশেষকৈ লৰাছলি সুকা যিখিনি লৰাছলি নিজৰ ভৱিষ্যত লৈ পিনি এক নম্বৰ যিখন লুজ কৰিব কাৰণে বেয়া পাবল 99% আই এম সো মানে ভেৰি স্যাড কিছুমানৰ কাৰণে হল 30 পালে পাস কিন্তু কিছুমানৰ কাৰণে 99 পালেও বেয়া কেলে কাৰণ হেকিন লৰাছলি ৰিয়েলি এক্সেল কৰিব বিচাৰে সো উই আর হিয়াৰ টু এনকাৰেজ ইউ ফৰ ইন এভৰি কেसेस ঠিক আছে সো ব্যাপারটা হচ্ছে যে ইউ নিড টু গেট হাউ মাচ 99 নয় 100 out of 100 ঠিক আছে and that is actually তোমার প্র্যাকটিক্যালের মার্কটা তোমার কাছে থাকে না আমি ব্যাপারটা যে তুমি সেই প্র্যাকটিক্যালের মার্কটা ছেড়ে তোমার 70 or 70 তুমি কিন্তু পেয়ে যেতে পারো তুমি কিন্তু 70 or 72 কিন্তু পাবো পারা আর তোমালোকক এই কথাখিনি মই কেলে কৈছো বেঙ্গলীতে তোমালোক কথাখিনি কৈছো আৰু এটা কথা তোমাক মই সাপোর্ট দিব পাৰো I can speak Assamese মই অসমীয়া কথা ক'ব পাৰো I can speak in English English কথা ক'ব পাৰো I can speak in Hindi মই হিন্দী ক'ব পাৰো I can speak in Bengali ঠিক আছে অলপ গম পাবা লাহে দিয়া তামিল তেলেগু অলপ ক'ব তেলেগু কৈ দিব পাৰো ঠিক আছে কিন্তু তুমি বুজি নাপাবা that's a different thing so obviously এইখিনি কথা বাদ দিয়া so এই চাৰিটা ল্যাঙ্গুৱেজত যদি কাৰোবাৰ কিবা ডাউট থাকে তোমাকে যে ৰিকুৱেষ্ট কৰা I can definitely make this video up like this way or kaboti kiwa support hai just make me call or just message me or basic ekdom sobo simple se youtube or tumalage ki kora pin kori pin tumake message kora ami definitely ami reply korim tumake answer thik ase so ako ma ekta kotha koisu neetor level of poha alchemy classes join kora thik ase okay question number 29 hoise potro lekhon hol ebit prokar potro borno lekhon so paper chromatography is a type of which one There are two types of chromatography. One is adsorption, one is partition. So paper chromatography belongs to partition chromatography. ঠিক আছে? Decarboxylation বহুতৰ ভুল হৈছে decarboxylation তাৰ answer টো হৈছে তোমাৰ 30 C decarboxylation আৰু এই কোৱেশ্চনটো মত ৰাখি থবা 30 C কোৱেশ্চনটো তোমালোকৰ আছে তোমালোকৰ আকৌ 12 টো আছে Okay answer so 31 or B2 হয় এটো তোমালোকে কিতাবত ডাইৰেক্টলি আছে কোন নখত আছে এই যে প্ৰথম alkane of first the reaction টো আসলে তোমাৰ free radical mechanism দি chlorine দি এড হৈছিল এই reaction ৰ মত আছে নে CH4 বা তুমি যে chlorine এড কৰিছিলা ইয়াত যে তুমি দিছিলা I think H nu or heat দিছিলা or তোমালোকৰ কি আছিল UV আছিল তেতিয়া তোমাৰ যে CH3Cl এই যে পাইছা চাৰিটা কন্টিনিউয়াস ৰিঅ্যাকশন হৈ গৈছিল সেই ৰিঅ্যাকশন তোমালোকৰ যেতিয়া হিজত হে কৈছে তাৰ পৰা মেকানিজম ষ্টাৰ্ট হৈছে ইনিশিয়েশন প্ৰপাগেশন আৰু টাৰ্মিনেশন সেই কিটাখন মই কথাটো কিন্তু মেনশন কৰিছো I repeat মই এই কথা মেনশন কৰিছো তোমালোকক এই লাষ্ট ভিডিওটো তোমাকে চাই লও পৰা এই তাৰ ওপৰতে তোমাৰ এই সিকোয়েন্সটো দি থোৱা আছে Question number 32 এটো আকো কমন কৰি লাষ্ট ভিডিওত কৈছিল তোমালোকক সো এই বছৰটো ভগৱানৰ কৃপা ইমানে হৈছে যে তোমালোকক কমন দিবলৈ মই সক্ষম হৈছো I was so grateful to God that I could able to deliver all the common questions that I could deliver ঠিক আছে সো ইয়াত হৈছে answer 32 B 33 benzene 34 তোমাৰ aromaticity Huckel's rule বা Huckelৰ নীতি 35 is a question that used to come in NEET নিটত এই কোৱেশ্চনটো কিন্তু খুব আগতে হেতু জেইত আহিছিল সো টেন্ডেন্সি তোমাকে বুজি পাইছা জেই যদি আগতে আহিছিল তাৰপিছত নিটত আহিব নিটত আহিলে তোমাৰ বোৰ্ডত আহিব সো লাষ্ট ইয়াৰ জেইত হোৱা কোৱেশ্চন বা এই বছৰ জেইত হোৱা কোৱেশ্চন লাগে লেভেল লাগে নিটত আহিব কাউন্সিল বিকাম সো মানে ফাস্ট বাস কাউন্সিল বিকাম সো ডেভেলপ এতিয়া তোমাৰ কাউন্সিলৰ আগৰ পেপাৰ নোপোৱা যে তুমি এটো কি লিখিব আছে নো তেওঁলোকে ইমান ট্ৰিমেন্ডাস তোমালোকৰ এটা মানে বৈপ্লৱিক পৰিৱৰ্তন আনিছে পেপাৰ বিলাকত আমাৰ ল'ৰা ছোৱালীয়ে কাউন্সিলৰ পঢ়া ল'ৰা ছোৱালীয়ে ডেফিনেটলি নেশনেল লেভেলৰ পৰীক্ষা ভাল কৰিবই ঠিক আছে সো হেত লেভেলত পঢ়িবলৈ বাধ্য কৰাইছে সো এটো কাৰণে নিট জেডব্লিউ নিদিও বোৰ্ডৰ কাৰণে পঢ়িম এইবিলাক ফালতু কথা নহনিবা সিধা একদম পৰা নিজৰ ফোকাস কৰা যে একে লগতে পঢ়িম কষ্ট কৰিব লাগিব ঠিক আছে সো ইয়াৰ आंसर 35 ৰ आंसर কোনটো হ'ব 35 ৰ A যেটো তোমাৰ কি হয় এৰোমেটিক যৌগ নহয় সো এইখিনিতে তোমালোক কি হেক হৈছে তোমালোকৰ MCQs কিনি হেক হৈছে সো MCQs ৰ তোমাক দেখিলা নে কিমান কিটা কমন পৰিলে ঠিক আছে সো যিকিটা চেপ্টাৰ দিছিল তুমি একটা চেপ্টাৰ যে তোমাক আকবাৰ সোমাই দেখিবা বহুত কথা আৰু আছে সেইখিনি বস্তু আকৌ কমন কৰিব তোমাকৰ নেক্সট এক্সামৰ কাৰণে আজি তোমালোকৰ কোনবা যদি ৰিলেটিভ আছে ভাইটি ভন্টি আছে যিখিনি এটা ফাৰ্ষ্ট ডে পঢ়িবলৈ গৈ আছে তেওঁলোকক সবিশেষ কোৱা আৰু আমাৰ চেনেলত
জড়িত হৈ যাবলৈ কোৱা কাৰণ কেলে আমি কোৱেশ্চনছ অকল তোমালোকক কমন কোৱেশ্চনছ দিও হেতুত নহয় অবভিয়াছলি কমন কোৱেশ্চনছ যে সবে বিচাৰে তাৰ লগত আমি দিও কনসেপ্ট ঠিক আছে প্যাৰালেল কনসেপ্ট সো প্যাৰালেল এডুকেশ্যনৰ কাৰণে ক'ত আহিবা এলকেমি ক্লাसेस দেন আহিলে তোমালোকৰ 36 পৰা ষ্টাৰ্ট হৈছে মাৰ্ক 2 প্ৰথম কোৱেশ্চনটো তোমালোকক আমি মিথেন দহন কৰে পানী পৰিমাণ গণনা কৰা তোমালোক প্ৰথম এটা কথা কৈছিল ইনটেক্স আৰু এক্সাৰসাইজৰ কোৱেশ্চন কিন্তু তোমালোকে কৰিবা বুলি কৈছিলো ৰাইট মোৰ কৈছে নে ইয়াত তোমাৰ এটো কোৱেশ্চন ক'ত আছে এক্সাম্পলত আছে ঠিক আছে দেন তোমাৰ আহিলে 2 গ্ৰাম মোলাৰিটি লাষ্ট ভিডিওত কৈছো এটো মই ক'বলৈ দৰকাৰ নাই ৰাদাৰফোৰ্ডৰ পৰীক্ষা আহি গল দেখিছানে কমন কোৱেশ্চনছ ৰাদাৰফোৰ্ডৰ পৰীক্ষা আহিলে লুইস স্ট্ৰাকচাৰ কাৰ্বন ডাই অক্সাইড C2O4 C2 H4 সো এটো ৰিঅ্যাকশন তোমালোকে এটো ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ এটাৰ ক'বলগীয়া কথা নাথাকে বাট কৈ দিছো এটো জাস্ট এনেকুৱা টাইপৰ হ'ব CO2 অক্সিজেনৰ কেটা আছে ইলেক্ট্ৰন ঠিক আছে অক্সিজেনৰ 8টা হলগে আৰু কাৰ্বনৰ কেটা হলগে 8টা ঠিক আছে সো দ্যাটস হোৱাট আমি একচুয়ালি বা C2O4 কাৰণে একেটা আইকিব পৰা কোৱেশ্চন নম্বৰ 36 অৰ E2 হেতু তোমালোকক মই লাষ্ট ক্লাছত আকৌ থাৰ্মোডাইনামিক্স সবেই যে বিচাৰি আছিল তেতিয়া মই কোৱেশ্চনটো কিন্তু কৈছিলো যে ইয়া কি হ'ব এ তোমাকে নিজে চেষ্টা কৰিবা মই নকওঁ আৰু জাৰক আৰু বিজাৰক পদাৰ্থ again the common question so like পেপাৰখন মই তোমালোক কৈছো যে পেপাৰখনৰ ওপৰত এটা আইডিয়া এটা আহি যায় যে কেনেকুৱা কোৱেশ্চন আহিব কিমান ভিতৰৰ পৰা কোৱেশ্চন আহিব পাৰে সো ৰেডক্স পৰীক্ষা তোমাকে ৰেডক্সৰ বহুতে চেপ্টাৰটো চাইছে আমাৰ মানে ভিউৱাৰ্স বহুত বাঢ়িছিলে সো হেখিনি মই তোমাকে চাব পৰা যে এই কোৱেশ্চন তোমাক ৰেডক্সত কৈছিলো অলৰেডি সো ৰেডক্সৰ কোনটো জাৰক কোনটো বিজাৰক তোমাক গম পাই যাবা যদি কোনবাই যদি ডাউট আছে মই তোমাক কথাটো কৈ থওঁ ৰিঅ্যাকশনটো আছে সোডিয়াম প্লাস ক্লোৰিন ইয়াৰ পৰা আহিলে সোডিয়াম ক্লোৰাইড সো ইয়াত সোডিয়াম প্লাস আৰু ক্লোৰিন নেগেটিভ আছে না ইয়াত তোমাৰ 0 আসলে ইয়াতো 0 আসলে অক্সিডেশন ষ্টেট সো সোডিয়ামে কি কৰিছে এটা ইলেক্ট্ৰন লুজ কৰিছে লুজ কৰিলে কি হয় তাৰ জাৰণ ঘটিছে নে বিজাৰণ ঘটিছে তাৰ জাৰণ ঘটিছে আৰু ক্লোৰিনে কি কৰিছে এটা ইলেক্ট্ৰন একসেপ্ট কৰিছে ইয়াৰ কি হৈছে ইয়াৰ হৈছে তোমাৰ জাৰণ 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 কাৰ হয় যি বিজাৰক হয় ঠিক আছে এই কথাটো মই কথাটো কৈছিলো আৰু এটো কি হৈছে ইয়াৰ হৈছে বিজাৰণ বিজাৰণ কাৰ হয় যি জাৰক হয় জাৰক বিজাৰক এইবিলাক অৰ্থটো কি অক্সিডেশন আৰু দ্যাট মিন্স ৰিডিউসিং এজেন্ট ইয়াৰ কিছে ৰিডাকশন ইয়াৰ কিছে অক্সিডাইজিং এজেন্ট সো এটো কোৱাইট সিম্পল আছে তো লাষ্ট ক্লাছত তোমালোকক মই কৈছিলো ৰেডক্সত সো কমন আহি গল আকৌ সো দ্যাটস গুড কপাৰ নাইট্ৰেটৰ দ্ৰৱটা জিংকৰ দ্ৰৱ দণ্ডডাল দুবাৰ ৰাখিলে গাঢ় নীলা এটো ৰেডক্সৰ পৰা আহিছে আৰু খুব ইন্টাৰেষ্টিং কোৱেশ্চন এটো মানে ৰিয়েলিস্টিক কোৱেশ্চন এটো কোৱেশ্চন তোমালোকে নেভাৰ বাজে অকল ইয়াতে পাইছা 12 ত এনেকুৱা এটা কোৱেশ্চন তোমালোকৰ আহি গৈছে আৰু যেই দহা কোৱেশ্চন সো কপাৰ নাইট্ৰেট NO3 হলটো তাৰ লগত তুমি কি কৰিছা জিংক এড কৰিছা তো জিংক কি হ'ব গোপনি জিংক তোমাৰ জিংক নাইট্ৰেটলে কনভাৰ্ট হ'বগে ঠিক আছে আৰু ইয়াত কি থাকিব তোমাৰ গোপনি কপাৰ থাকিলে ৰাইট সো জিংক কপাৰ নাইট্ৰেটৰ কালাৰটো আসলে ব্লু এটো কালাৰ আসলে ব্লু এটা এই পিনে ব্লু আছে কি কপাৰ নাইট্ৰেট আছে জানো নাই তো কপাৰ নাইট্ৰেট নাই গৰি কপাৰ হে আছে গৰি তাৰ কালাৰটো ব্লু নহয় ন সো এটো ব্লু কালাৰটো নাই কি হৈ গৈছে জিংক নাইট্ৰেট হৈ গলকে সো এগেইন কি আছে কপাৰ ইয়াছলে অক্সিডেশন আছে +2 ইয়াত আছে তোমাৰ জিংকৰ 0 ইয়াত জিংকৰ +2 হল কি কপাৰৰ 0 সো কপাৰৰ কি আছে ৰিডাকশন হৈছে ইলেক্ট্ৰন একসেপ্ট কৰিছে ৰিডাকশন বা বিজাৰণ ইয়াৰ কি হৈছে অক্সিডেশন বা জাৰণ সিম্পল কথা ঠিক আছে সো কোৱেশ্চন H or my answer এটা কব না যাও গঠন অংকে লিখে এটো কৈছিলো তোমালোক আহিব বুলি স্ট্ৰাকচাৰাল ফৰ্মুলা দ্যাট ইলেক্ট্ৰোফাইলৰ উদাহৰণ যিকোনো এটা ইলেক্ট্ৰোফাইলৰ উদাহৰণ লিখে যেটো ইলেক্ট্ৰন ভাল পাইছে ক্লোৰিন পজিটিভ বলে ইটস অলসো ইলেক্ট্ৰোফাইল তোমাৰ লিখিলে কোনো কাটিব নোৱাৰে সমস্থানিক সমভাৰী কৈছিলো এক্স্যাক্টলি তোমাৰ ভিডিওটো কৈছিলো তোমাকে চাই লবা শব্দ কিটা মই মেনশন কৰি থোৱা আছিল আইসোটোপ আৰু আইসোবাৰ অসমীয়াটো কৈছিলো গতিকে তোমাকে পাইছা বুলি আশা কৰিছো ভিতৰি ইনাৰবা দেখি ডিফাইন ইলেক্ট্ৰোনেগেটিভিটি বুলি আছে এটো তোমাকে পাইছা পিৰিয়ড তাত কেনেকে চেঞ্জ হয় হেখিনি বস্তু জানিব লগিয়া কথা আৰু হেতু কথা কাৰণে একচুয়ালি লাষ্ট টাইম আমি এলকেমি ক্লাছত দেখিন ৰাছালিক আমি পঢ়াই আছিলো হেখিনি আমি ডিটেইলছত দেখিন বস্তু পঢ়াইছিলো বিকজ ৰিমেম্বৰ ওয়ান থিং এই চ্যাপ্টাৰ 3 টো যেটো আছে পিৰিয়ডিক ক্লাসিফিকেশন তোমালোকৰ কেমিষ্ট্ৰি কিতাপখন হেতু কিনে গুটেই কেমিষ্ট্ৰিটো গভৰ্ণ কৰি আছে চ্যাপ্টাৰটো সৰু কিন্তু হেতুৰ পৰা কোৱেশ্চনছ আহিবই কাৰণ হেতু চ্যাপ্টাৰৰ ওপৰত ভিত্তি কৰি পিনে তোমাৰ গুটেই প্ৰপাৰ্টিজ কিনে এলিমেন্টৰ চেঞ্জ হৈ যায় সো এলিমেন্টাল প্ৰপাৰ্টিজ কিনি যিকিনি মৌলৰ যিকিনি ধৰ্ম থাকে হেতু চ্যাপ্টাৰৰ পৰা তুমি গম পাব পাৰিবা আৰু সেই চ্যাপ্টাৰটো বুজিবৰ কাৰণ তোমাক লাগে ষ্ট্ৰাকচাৰ অফ এটম বা পৰমাণু গঠনটো যেটো তোমাৰ ক্লাস 9 ত আছিল তো কাৰণে 11 ৰ পৰাই পঢ়া যদি 12 ৰ ৰিজাল্ট ভাল কৰিবলৈ মন আছে কনসেপচুয়ালি ঠিক আছে
সংস্পন্দনৰ ওজনৰ এটো কিতাপত থকা স্ট্ৰাকচাৰ তোমালোকে মাকিবলৈ এটো 1 নম্বৰ দিছে মানে তোমালোক এটো কোৱেশ্চন মানে ইমান ইজি কোৱেশ্চন দিবই নালাগে এটো জাস্ট লাইক দিস ওয়ান ঠিক আছে সো সংস্পন্দন থাকিলে কেনেকুৱা হ'ব গৈ পিনি ও এটো পিনে সিঙ্গল বন আহিব ইপিনে ডাবল বন আহিব ঠিক আছে সো ইয়াৰ এইটা হৈছে ক্যানোনিক্যাল স্ট্ৰাকচাৰ আৰু ইয়াৰ লাষ্টত গৈ পিনি কি হ'বগে ও এটো হলগে ঠিক আছে সো এইখিনি হৈছে তোমালোকৰ আইডিয়া আৰু এটা কোৱেশ্চন আছে যেটো কোৱেশ্চন তোমালোকৰ নিটৰ কোৱেশ্চন বা জেই কোৱেশ্চন যেটো জেই সাধাৰণতে আহে সেই কোৱেশ্চনটো হৈছে অক্সিজেনৰ পাইবন্ধনী গঠন কৰে যেটো পাইবন্ধনী যেটো আছে হেটো তোমালোকে পাইছা মই গম পাইছো অক্সিজেনৰ molecular orbital electronic configuration of O2 so ইয়াত তোমাৰ অক্সিজেনৰ যেতিয়া আছিল ইয়াত তুমি কথাটা গম পাব লাগিব অক্সিজেন আৰু ফ্লোৰিনৰ কাৰণে বহুতৰ ক্ষেত্ৰত অক্সিজেনৰ কেটা ইলেক্ট্ৰন থাকিব তোমাৰ এটা অক্সিজেনত থাকে 8টা ইলেক্ট্ৰন দুটা অক্সিজেন থাকিব 16টা ইলেক্ট্ৰন sigma 1s sigma star 1s হয়নে sigma 2s sigma star 2s ইয়াৰ পিছত কি হ'ব ইয়াৰ পিছত হ'ব তোমাৰ sigma 2pz বহুত ক্ষেত্ৰত তোমাৰ sigma 2pz টো এটো যে আহিছে যে এই sigma 2pz টো অকল অক্সিজেন অণু আৰু ফ্লোৰিনৰ কাৰণেহে আহে বাকি কিটাৰ কাৰণে কিন্তু এটো নাহে ইয়াৰ পিছত থকা কিটা আহিব কোন কিটা pi 2px = pi 2py তাৰ পিছত তোমাৰ আহিব এপিনে pi star 2px আৰু এপিনে আহিলে তোমাৰ pi star 2py আৰু এপিনে আহিলে তোমাৰ sigma star 2pz সো যদি অক্সিজেন বা ফ্লোৰিন নহল তেতিয়ালে sigma 2pz টো কোট আহিলেতেন এই ডখত আহিলেতেন ঠিক আছে এতিয়া কিন্তু এই ডখত অহা নাই ওকে সো নাও কিমান ইলেক্ট্ৰনিক কনফিগাৰেশন কি হ'ব কাম ইলেক্ট্ৰনিক কনফিগাৰেশন দুটা 16টা আছে না দুটা 4টা 5টা 6টা 8টা 10টা 12 14 15 16 ইকুৱেল সাইন আছে না গতিকে ইকুৱেল হ'ব সো এটো যদি লিখিছা সম্পূৰ্ণ মাৰ্ক পাবা ঠিক আছে প্ৰক্ৰিয়া স্পন্টেনিটি অফ দ্য প্ৰসেস হেটো লিখি থাকিবা হেটো মই ক'বলগীয়া একো নাই নেক্সট এটা কোৱেশ্চন আছে কোৱেশ্চন দেখো থাৰ্মোডাইনামিক্সৰ আই থিংক এটো কোৱেশ্চন নম্বৰ হ'ব তোমাৰ 37ৰ ডি 37ৰ ডিৰ 2 নম্বৰটো 37ৰ ডিৰ 2 নম্বৰ কোৱেশ্চনটো খুব ইন্টাৰেষ্টিং হয় ইয়াত তোমাৰ ডেল্টা এইচ ৰ ভ্যালু দি থোৱা আছে ডেল্টা এইচ ৰ ভ্যালু দিছে 400 তোমাৰ দি থোৱা আছে কিলোজুল মোল ইনভাৰ্স দেন ডেল্টা এছ ৰ ভ্যালু দি থোৱা আছে 0.2 kilojoule Kelvin inverse mole inverse right yeah so ইয়াত তোমাৰ উলিয়াব দিছে টেম্পাৰেচাৰ কিমান so এতিয়া কথাটো হল কোৱেশ্চন নম্বৰটো ইয়াৰ কোৱেশ্চন নম্বৰটো হৈছিল তোমাৰ মই কিমান বুলি কৈছো 37 মই আকৌ ৰিপিট কৰি থওঁ 37ৰ D3 হয়নে ইয়া 37ৰ এটো হৈছে তোমাৰ কোৱেশ্চন বোৰ কিবা নম্বৰ বোৰ কমপ্লিট হয় 37ৰ D 3 নম্বৰ কোৱেশ্চন এটো বহুতে টান পাব পৰা কিন্তু কোৱেশ্চনটো কিমান ইজি চাবা দেই এটা সোয়া ইয়াত উলিয়াব দিছে টেম্পাৰেচাৰ ভ্যালু উলিয়াব দিছে কোনটো ফৰ্মুলা খাদিবা আমি নেজানো সাপোজ এটা সোয়া তোমাক কোৱেশ্চনটোতে এনসাৰ দিছে কি দিছে ক্যালকুলেট দ্য টেম্পাৰেচাৰ at which the reaction will be at equilibrium equilibriumত কি হৈ যায় ডেল্টা g ৰ ভ্যালুটো 0 হয় নহয় ডেল্টা g ৰ ভ্যালুটো 0 আৰু ডেল্টা g ভ্যালু কি হৈছে তোমাৰ ডেল্টা h - t ডেল্টা s যেটা ইকুইলিব্ৰিয়াম থাকিব ইয়াৰ ভ্যালু 0 হল নাই তো ইয়াত কি মানে কি থাকিলে ডেল্টা h - t ডেল্টা s জাস্ট ফৰ্মুলা পুট কৰিলে হল সো t ভ্যালু কিমান হ'বগে গৈ পিনি t ভ্যালু হ'বগে delta h by delta s delta h ৰ ভ্যালু এটো আছে delta s ৰ ভ্যালু এটো আছে সো around I think 2000 Kelvin temperature ওলাব ঠিক আছে so that's all কোনো টেনশন নাই কি কথা পাছৰটো তোমালোকে এটো প্ৰমাণ কৰিব দিছে হেতু এটা ইজি কোৱেশ্চন মই ভাবো যে তোমালোকে পাৰিবা সো ইয়াত খালি তোমালোকে kp আৰু kc ভ্যালুটা তুমি উলিয়াব পাৰিব লাগিব সো kp kc ভ্যালু তোমাক মোৰ আছে kp মই কথাটো কৈ দিছো kp ভ্যালুটো তোমালোকে যদি পাৰ্শিয়াল প্ৰেছাৰ উলিয়াব লগিয়া হয় এটো এটা হাইমত ধ্ৰুৱকে হয় কাইন্ড অফ আৰু kc টো তোমাৰ কনসেন্ট্ৰেচনৰ ভ্যালু জাস্ট সিমানতে কথা হাইমধ্যবৰ্গৰ প্ৰয়োগিতা লিখা হাইমধ্যবৰ্গৰ প্ৰয়োগ কথা জানাই তুমি কাৰণ লি সিটলাৰ প্ৰিন্সিপল বা তুমি এটা ৰিঅ্যাকশন কোনফালে যাব কিমান টেম্পাৰেচাৰ দিলে যাব হেতু বহুতখিনি ডিপেন্ড কৰে হাইমধ্যবৰ্গৰ ওপৰত মানে ইকুইলিব্ৰিয়াম কনস্ট্যান্টৰ ওপৰত তুমি জানিব লাগিব কিমান কনসেন্ট্ৰেচন দিলে ৰিঅ্যাকটেন্ট খিনি বেছিকে প্ৰডাক্টলৈ যাব সো দ্যাট ইজ ভেৰি ইম্পৰ্টেন্ট এপ্লিকেশন ইজ দেয়াৰ ইলেক্ট্ৰমেগনেটিক প্ৰভাৱ কি হেতু তোমালোকে পাৰিছা সোডিয়ামৰ নিষ্কৰ্ষণ দ্ৰৱ সালফাৰ চিনাক্তকৰণৰ ৰাসায়নিক সমীকৰণটো লিখা এটো নিটত অহা কোৱেশ্চন দেই এটো মানে তোমাৰ নিটত আহিবলগীয়া কোৱেশ্চন বা ইয়াৰ তিনটা মান কোৱেশ্চন একেলগে লগৰে আছিল সো এই কোৱেশ্চনটো তোমাকে মনত ৰাখিবা সোডিয়াম প্লাস সালফাৰ আৰু ইয়াত কি আছে তোমাৰ সোডিয়াম সালফাইড আহিছে আৰু Na2SO একেলে
কাৰণ ইয়াতো 2 দিব লাগিব কাৰণ সালফাইড ইজ 2 নেগেটিভ সেইটো কাৰণে তো এই ৰিএকচনটো এইটোৱে জাস্ট বাকি কৰিব লাগে একো নাই তাতে ডিফাইন ওয়েভ নাম্বার তৰংগ সংখ্যা সংজ্ঞা দাও এর এসা একক লেখো ঠিক আছে তাছত তোমাৰ বোৰ বেঙ্গলে কৈছো বোৰে তত্ত্বে সাহায্যে হাইড্রোজেন পরমাণু রৈখিক বর্ণালী কিভাবে বর্ণনা করা যেতে পারে ব্যাখ্যা করুন ঠিক আছে সো ব্যাখ্যা কৰিলে এটো তোমাকে পাৰিছা বোৰ বৰ্ণালী তোমাৰ এক্সাইটেশন এমিশন মোড আছে সকে লোৱাৰ অৰবিটৰ পৰা হায়াৰ অৰবিটলে যাওঁতে তোমালোকৰ এনাৰ্জি এবজর্ব কৰিছে ইলেক্ট্ৰন টাই বা হায়াৰ অৰবিটৰ পৰা লোৱাৰ অৰবিটলে এনাৰ্জি এৰিছে তো হেতুৰ ওপৰত ডিপেন্ড কৰি পিন তোমাৰ হাইড্ৰোজেন স্পেক্ট্ৰাম লাইমেন বামা পাছত ব্ৰেকেট ফান হেকি তোমালোকক মই লাষ্ট ভিডিওত কৈছিলো ইয়েস সো হেখিনি তোমাকে পাৰিছা বুলি মই ধৰি লৈছো সংস্পন্দন ৰেজোনেন্স প্ৰভাৱ এইখিনি তোমালোকে ধনাত্মক আৰু ঋণাত্মক কিতাপত কিন্তু এক্সাম্পল দুটামান আছিলে সো কিতাপত থকা এক্সাম্পল তোমাকে যদি মই ধৰিব যাওঁ তেতিয়া তোমাকে আই গেছ ধনাত্মকৰ কাৰণে মানে প্লাস আৰ ৰেজোনেন্স স্পেক্ট মানে ৰেজোনেন্স স্পেক্ট্ৰাম ইয়া প্লাস আৰ কাৰণে তোমালোকে যদি এটো কৰিছা তোমাৰ কাৰণে সহজ হ'ব আই গেছ NH তোমাৰ এনিলিন মলিকিউল আৰু মাইনাস আৰ কাৰণে কি হৈছে নাইট্ৰোবেনজিন সো যদি এটো কৰিছা তোমাৰ কাৰণে সহজ বেলেগ কৰিলেও হ'ব কিন্তু এইকেইটা কিতাপত দি থোৱা আছে সহজকে বৰ্ণনা কৰি থোৱা আছে সো দিস ইজ ভেৰি ইজি তলৰ মিশ্ৰ পৃথিৱীকৰণ পাতন প্ৰক্ৰিয়া সমগ্ৰ বৰ্ণনা কৰা explain briefly the distillation process to separate liquid mixture so liquid mixture separate কেনে কৰিব এটো খুব সিম্পল কথা তোমাকে সোৱা দুটা যে মই তোমাৰ ওচৰত যে এখিনি পেট্ৰল আছে কাৰণ পানী আছে মই মিক্স কৰিলো পেট্ৰল আৰু পানীখিনি মই মিক্স কৰিলো পেট্ৰল পানীখিনি মিক্স কৰাৰ পিছত কি হ'বগে মিক্স হ'ব জানো মিক্স নহয়গে ঠিক আছে কিন্তু তুমি আতৰাবটো নোৱাৰিবা কাৰণ পেট্ৰলখিনি লগত পানীখিনি মিক্স ওলাই আহিব বা পানীখিনি লগত পেট্ৰলখিনি অকন ওলাই আহিব একেবাৰে অকন অসুবিধা হয় যদি ভালকে কেয়াৰফুলি কৰা ওলাই আহিব কিন্তু ধৰি লৈছো যে তুমি যে উলিয়াব পৰা নাই তুমি কি কৰিবা পেট্ৰলত কিমান টেম্পারেচাৰ হয় বয়লিং পইণ্ট তোমাৰ দিলে বহুত কম টেম্পারেচাৰ হয় না পেট্ৰল অকমান দিলে অকমান তাপ পালে উৰি গুৰি যাব ৰাইট ঠিক আছে দুইটাকে এটা ভেসেলত লোৱা তাৰ পিছত তুমি প্ৰথম ডিস্টিলেশনৰ যেটো সেপাৰেশনৰ প্ৰসেসটো আছে সেইটো কৰি দিয়া অকমান টেম্পারেচাৰ দিছা পানী কিন্তু পানী সেবা পেট্ৰল কিন্তু তোমাৰ ওপৰদি ভাস্প ওলাই আহিব ভাস্পখিনি তুমি কি কৰিবা যে ভেপাৰ আহিব কি ঠাণ্ডা কৰি দিয়া পাই গলা ডিস্টিলেশন দা সিম্পলেস্ট ডিস্টিলেশন ঊৰ্জাৰ বিক্ৰিয়া যদি কোনবা লিখা নাই তাক মই কিন্তু ক্যামেৰাৰ ভিতৰত শুনাই পেদিম কাৰণ এটো মই কোৱেশ্চন কমন বুলি কৈছিল লাষ্ট ভিডিওত তোমাক কৈছো সব ইমান কমন দিয়া পিছত যদি এটো কোৱেশ্চন লিখা নাই তেতিয়ালে সিৰিয়াসলি মানে ভিডিও চাই পিন যদি তোমাকে লিখা নাই কাৰণ ভিডিওৰ এটো তোমাক কমন দিয়াৰ মানে যেটো মানে হেৰিটো সিলসিলা কাইন্ড অফ হেটো আমি মই এতিয়াৰ নহয় তোমাক লাষ্টে 55 মাৰ্কস মান কমন আইছিলে 12ত তাৰ পিছত তোমাৰ এই বছৰ 63 মাৰ্কস কমন আইলে তাকো মই 2 নম্বৰটা ধৰাই নাই 65 বুলি কোৱা নাই কেনে হেটো অৰ্ড আহিছিলে কাৰণ অৰ্ড হৈ গলে 65 মাৰ্কস হৈ যাব গনি ঠিক আছে সো লাইক অকমান আমি যেটো ৰিসাৰ্চ কৰিছো সেই ৰিসাৰ্চ তখন ফাইদাটো উঠোৱা নো সো এখিনি কোৱেশ্চন কৰি পাই বুলিছিলে এটা সোৱা কোৱেশ্চন নম্বৰ C2 এটো কোৱেশ্চন নম্বৰ আই থিংক 38 ৰ C2 টু 38 ৰ C কোৱেশ্চন নম্বৰ 2 ইয়াৰ এনসাৰটো কিন্তু বহুত ইন্টাৰেষ্টিং কেলে বহুতে বস্তুটো গম নাপায় এটা তোমাৰ কি দিছে হেক্সেন দা দিঠোৱা আছে আই থিংক ইয়া হেক্সেন এটো হেক্সেন বুলি বহুতে গম পোৱা নাই আছে মছলি কিন্তু হেক্সেন হয় ইয়াত তোমালোকক AlCl3 দিঠোৱা আছে এনহাইড্ৰাছ বা তুমি অনাদ্ৰ বুলি ক'ব পাৰা অসমীয়াত আৰু এটা কি আছে তোমাৰ HCl হয় না এই ৰিঅ্যাকশনটো ইম্পৰ্টেন্ট কেলে ইয়াত আইসোমাৰাইজেশন হয় সমযোগীকৰণ হয় সো ইয়াৰ পৰা তুমি কি পাবাগে এটা তুমি পালা এটো পেন্টিন পালাগে CH3 থকা আৰু এটা হেৰি আছে না ইয়াত তোমাৰ CH3 থকা সো সমযোগীকৰণ দুটা তোমাৰ কি আছে কোৱেশ্চন মাৰ্ক আছে তো পাৰিছা থাকে মোস্ট বুলি ঠিক আছে ওজন লাইসৰ ৰিঅ্যাকশন তোমালোকক অলৰেডি মই ওজন লাইসটো তোমাকে যে 12ত আছে অলৰেডি দিয়েটো গতিকে 12ত মই ৰিঅ্যাকশনটো কৈছিলো গতিকে প্ৰডাক্টটো জাস্ট খালি কৈ দিছো ওজন লাইসৰ কি আছে CH2 ইয়াতকে সহজ কোৱেশ্চন আই গেছ তোমালোকক চাই কাউন্সিলে নিদিব সো লাষ্টৰ মই Z B ভ্যালুটো তোমাক কৰিছো CH2O plus CH2O ইয়াত আমি অৰ্গেনিক কেমিষ্ট্ৰি মেক ইজি আমি কি কৰো আমি জাস্ট খালি মেড ইজি কৰিলো ফৰ ইউ গাইস কাৰণ কেলে ৰিঅ্যাকশন ব্লক সব মত ৰখাটো অসুবিধা হৈ যায় ৰিঅ্যাকশনৰ কনসেপ্ট বুজিলে তোমাৰ কাৰণে সহজ হয় সো ওভাৰঅল কি কব বিচাৰিছো কমন কোৱেশ্চন লাগে আমাক সোৱা কমন কোৱেশ্চন যদি লাগে আমাক সোৱা আমাৰ লগত জড়িত হৈ থাকা কিন্তু যদি বিচাৰিছা যে বোৰ্ডৰ লগতে নীট আৰু JEE বুলি একেলগতে প্ৰিপাৰেচন কৰিম তেতিয়ালে আমাৰ লগত জড়িত হোৱা অকল তোমালোকৰ ইউটিউবৰ ভিডিও থ্ৰুদি নহয় যিকিন ৰাসলে সম্ভৱ হয় তোমালোকে অফলাইন ক্লাছেছ জয়েন কৰা আমাৰ অলৰেডি নাম্বাৰ তোমাক দি থোৱা আছে বিকজ প্যাৰালেল এডুকেশ্যন ইজ দ্য ফিউচাৰ ইভেন ইট ইজ বিন অলৰেডি ষ্টাৰ্টেড সো হেতু কাৰণে আৰু যদি তোমাৰ ভাইটি ভন্টি কোনোবা যদি আছে যি তেনেকুৱা ধৰণৰ ভাল ৰিজাল্ট কৰিব কাৰণ তোমালোকৰ ওচৰত আহিছে
কোৱালিটি এডুকেশ্যন যদি বিচাৰিছে তেতিয়ালে আমাক কন্টেক্ট কৰা আমাৰ লগত জড়িত হৈ থাকা ঠিক আছে আৰু obviously মই তোমালোকৰ লগত আছো ফোন কৰা ফোন নম্বৰ দি থোৱা আছে বেষ্ট অপচনটো ইউটিউবত তোমালোকে just খালি মেছেজটো পিন কৰি দিয়া যায় কি পিন কৰিব কৈছো কি হৈছে so definitely whatever the possibilities will be there we will be definitely interacting with you through messages through calls whatever it is possible for us and আমি এটা already insta page টা তোমাক launch কৰিলো তোমাকে চাব পাৰা so just do like share there and আমাক অলপমান তোমালোকৰ যিখিনি তোমালোকৰ আমাৰ যিখিনি আইডিয়াজ আছে আমাৰ যিখিনি ভিউজ আছে আমাৰ যিখিনি তোমালোকৰ প্ৰতি যিখিনি মৰম আছে তোমালোকৰ প্ৰতি যিখিনি ডেডিকেশন আছে সেই ডেডিকেশনখিনি বেলেগো যাতে পাওক এই কথাটো সহায় কৰে নিজৰ ভাইটি ভন্টি ওচৰ পাজৰলৈ বিয়পোৱা because we want to make some kind of বৈপ্লৱিক পৰিৱৰ্তন ঠিক আছে revolutionary some action ল'ব কাৰণ তোমালোকৰ সহায় লাগে ঠিক আছে so three things join alchemy and join alchemy ঠিক আছে so সদায় কোৱা নিচিনাকৈ আকৌ কওঁ choose wisely choose alchemy জয় অসম